নমস্কাৰ। গল্পপাঠৰ সমূহ শ্ৰোতাকে সাদৰ সম্ভাষণ জনাই আজি পাঠ কৰিবলৈ লৈছোঁ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ গল্প প্ৰতিবেশিনী। অনুবাদক দীপা তামুলী। শুনকচোন গল্পটো। মোৰ প্ৰতিবেশিনীগৰাকী বাল বিধৱা। যেন শৰতৰ নিয়ৰত তিতি থকা শেৱালি ফুলৰ নিচিনাই বৃন্তচ্যুত। সেয়া যেন কোনো বাসৰ গৃহৰ ফুলশয্যাৰ বাবে নহয়, কেৱল দেৱ পূজাৰ বাবেই যেন উৎসৰ্গিত। তেওঁক মই মনে মনে পূজা কৰিছিলোঁ। তেওঁৰ প্ৰতি মোৰ মনৰ ভাৱটো যে কি আছিল, পূজাৰ বাহিৰে অইন কোনো শব্দ ব্যৱহাৰ কৰিবলৈ ইচ্ছা নাযায়। অইনৰ ওচৰততো নহয়েই, মোৰ নিজৰ ওচৰতো নহয়। মোৰ অন্তৰংগ প্ৰিয় বন্ধু নবীন মাধৱেও এই বিষয়ে একো নাজানিছিল। মোৰ অন্তৰৰ এই গভীৰতম আৱেগ এইদৰেই গোপনে অন্তৰৰ মাজতেই নিৰ্মল কৰি ৰাখিছিলোঁ, আৰু তাৰ বাবে মই কিছু গৰ্বও অনুভৱ কৰিছিলোঁ। কিন্তু মনৰ আৱেগ পৰ্বতীয়া নৈৰ দৰে নিজৰ জন্মশিখৰত আবদ্ধ হৈ থাকিব নোখোজে। যিকোনো উপায়েৰে ওলাই আহিবলৈ চেষ্টা কৰে, আৰু সেয়া হৈ নুঠিলে বুকুৰ মাজত এক বেদনাৰ সৃষ্টি কৰিবলৈ ধৰে। সেয়েহে ভাবিছিলোঁ কবিতাৰ মাধ্যমেৰেই ভাৱবোৰক প্ৰকাশ কৰিম। কিন্তু কুণ্ঠিতা লেখনিয়ে কোনোপধ্যে আগবাঢ়ি যাব নোখোজিলে। পিছে অতি আচৰিত কথা এই যে ঠিক সময়তেই অকস্মাতে ভূঁইকঁপ অহাৰ দৰেই মোৰ বন্ধু নবীন মাধৱৰ হঠাতেই বিপুল উদ্যমত কবিতা লিখাৰ আগ্ৰহ দেখা দিলে। তেওঁৰ এই ধৰণৰ দৈৱ বিপত্তি আগতে কেতিয়াও হোৱা নাছিল। গতিকে এই অভিনৱ আন্দোলনৰ বাবে তেওঁ একেবাৰেই প্ৰস্তুত নাছিল। তেওঁৰ হাতত ছন্দ মিল ইত্যাদি একোৱেই মজুত নাছিল। তথাপি তেওঁ দমি নগ'ল দেখি মই নিজেই আচৰিত হৈ গ'লোঁ। পৰিণত বয়সৰ দ্বিতীয় পক্ষৰ ভাৰ্যাৰ দৰে কবিতায়েও যেন তেওঁক একেবাৰে লগ নেৰা হ'ল। অৱশেষত নবীন মাধৱে কবিতাৰ ছন্দ মিল ইত্যাদিৰ সংশোধনৰ বাবে মোৰ শৰণাপন্ন হ'ল। কবিতাৰ বিষয়বোৰ নতুন নহয়, অথচ পুৰণিও নহয়। গোটেইবোৰ প্ৰেমৰ কবিতা, প্ৰিয়তমাৰ প্ৰতি। মই তেওঁৰ গাত ঠেলা এটা মাৰি হাঁহি হাঁহি ক'লোঁ, এই প্ৰিয়তমাজনী কোন? নবীনেও হাঁহি হাঁহি উত্তৰ দিলে, এতিয়াও সন্ধান পোৱা নাই। নতুন ৰচয়িতাৰ সাহায্যত মই অত্যন্ত সুখী হ'লোঁ। নবীনৰ কাল্পনিক প্ৰিয়তমাৰ প্ৰতি মোৰ ৰুদ্ধ আৱেগ প্ৰয়োগ কৰিলোঁ। পোৱালি নথকা মাইকী কুকুৰাই যেনেকৈ হাঁহৰ কণী পালেও বুকু পাতি উমনি দিবলৈ বহে, মই অভাগায়ো তেনেকৈ নবীন মাধৱৰ ভাৱৰ ওপৰতে হৃদয়ৰ গোটেই উত্তাপখিনি ঢালি দিলোঁ। অপৈণত হাতৰ লিখাবোৰ ইমান যত্ন সহকাৰে আৰু ক্ষিপ্ৰতাৰে সংশোধন কৰিব ধৰিলোঁ যে গৈ থৈ প্ৰায় 15 অনা লেখাই যেন মোৰেই লিখা হৈ উঠিল। নবীনে আচৰিত হৈ কৈ উঠিল, ঠিক এই ধৰণৰ কথাকেইতো মই ক'বলৈ বিচাৰোঁ, কিন্তু ক'ব নোৱাৰোঁ। অথচ তোমাৰ মনত কেনেকৈ ক'ৰ পৰা এই ভাৱবোৰ উদয় হ'ল কোৱাচোন? মই কবিৰ নিচিনাকৈয়ে উত্তৰ দিলোঁ, কল্পনাৰ পৰা। কাৰণ সত্য নীৰৱ, কল্পনাহে মুখৰা। সঁচা ঘটনাবোৰে ভাৱৰ সোঁতক শিলৰ নিচিনাকৈ আবদ্ধ কৰি ৰাখে। কল্পনাই তাৰ বাট মুকলি কৰি দিয়ে। নবীনে গহীন হৈ অলপ পৰ ভাবি ক'লে, সেয়াইতো দেখি আছোঁ, একেবাৰে ঠিক কথাকে কৈছা। আগতেই কৈছোঁ,
মোৰ ভালপোৱাৰ মাজত এটা সংকোচ আছিল। সেয়েহে নিজৰ কথা নিজে লিখিবলৈ কুণ্ঠাবোধ কৰিছিলোঁ আৰু এতিয়া নবীনক পৰ্দাৰ নিচিনা মাজত ৰাখিহে মোৰ লেখনিয়ে মুখ খুলিব পাৰিলে। লিখাবোৰো সঁচাকৈয়ে অত্যন্ত ৰসাল হৈ উঠিব ধৰিলে। নবীনে ক'লে, এয়া দেখোন তোমাৰেই লিখা, তোমাৰ নামতেই উলিয়াওঁ দিয়া। মই ক'লোঁ, এয়া তোমাৰেই লিখা, মই মাত্ৰ অলপমান অদল বদলহে কৰি দিছোঁ। ক্ৰমে নবীনেও সেয়া মানি ল'লে। জ্যোতিৰ্বিদসকলে যেনেকৈ নক্ষত্ৰোদয়ৰ অপেক্ষাত আকাশৰ পিনে চাই থাকে, ময়ো তেনেকৈ আমাৰ কাষৰ ঘৰটোৰ খিৰিকীৰ ফালে মাজে মাজে যে চাই থাকিছিলোঁ, সেই কথা অস্বীকাৰ কৰিব নোৱাৰোঁ। আৰু কেতিয়াবা ভক্তৰ সেই ব্যাকুল দৃষ্টিনিক্ষেপ সাৰ্থকো হৈছিল। সেই কৰ্মযোগিনী ব্ৰহ্মচাৰিণীৰ সৌম্য মুখশ্ৰীৰ পৰা শান্ত স্নিগ্ধ জ্যোতি প্ৰতিবিম্বিত হৈ মুহূৰ্তৰ ভিতৰতে মোৰ অন্তৰৰ সকলো অস্থিৰতা দমন কৰি দিছিল। কিন্তু সিদিনা হঠাতে এয়া কি দেখিলোঁ? মোৰ চন্দ্ৰলোকত এতিয়াও অগ্নুৎপাত আছে নেকি? তাৰ জনশূন্য সমাধিমগ্ন গিৰিগুহাৰ সকলো বহ্নি দাহ এতিয়াও সম্পূৰ্ণ নিৰ্বাণ হৈ যোৱা নাই নেকি? সিদিনা বহাগ মাহৰ আবেলি হঠাতে ঈশান কোণত ডাৱৰ ঘনীভূত হৈ আহিছিল। সেই আসন্ন ধুমুহাৰ মেঘবিচ্ছুৰিত ৰুদ্ৰদীপ্তিত মোৰ প্ৰতিবেশিনী খিৰিকীৰ কাষত অকলে থিয় হৈ আছিল। সিদিনা তেওঁৰ উদাস দৃষ্টিৰ মাজত এক সুদূৰ প্ৰসাৰিত নিবিড় বেদনা দেখা পালোঁ। ভাৱ হ'ল, মোৰ সেই চন্দ্ৰলোকত এতিয়াও উত্তাপ আছে, য'ত এতিয়াও তপত উশাহ নিশাহ বৈ থাকে। দেৱতাৰ বাবে মানুহ নহয়, মানুহৰ বাবেই তেওঁ। সিদিনাৰ সেই প্ৰচণ্ড ধুমুহাৰ আলোকপাত দেখা পালোঁ তেওঁৰ নিবিড় ঘন বহল দুটি চকুত এক বিশাল আকুলতা লৈ তেওঁ যেন এটি ব্যগ্ৰ চৰাইৰ দৰে উৰি যাব ধৰিছে। পিছে স্বৰ্গৰ ফালে নহয়, মানৱ হৃদয়ৰ নীৰৰ ফালে। তেওঁৰ সেই প্ৰবল আকাংক্ষা মিশ্ৰিত উৎসুক দৃষ্টিপাতটো দেখাৰ পিছৰে পৰা হঠাতেই মোৰ অন্তৰখন অত্যন্ত আৱেগিক আৰু অস্থিৰ হৈ উঠিল। লোকৰ কেঁচা হাতৰ কবিতা সংশোধন কৰি তেতিয়া আৰু তৃপ্তি লাভ নহয়। এটা যিকোনো বৃহৎ কাম কৰাৰ বাবে মোৰ মনটো চঞ্চল হৈ উঠিল। মই তেতিয়াই সংকল্প কৰি ল'লোঁ, বাংলাদেশত বিধৱা বিবাহৰ প্ৰচলন কৰিবৰ বাবে মোৰ সকলো প্ৰচেষ্টা প্ৰয়োগ কৰিম। অকল ভাষণ আৰু লিখা নহয়, অৰ্থসাহাৰ্য দিবৰ বাবেও আগবাঢ়ি আহিলোঁ। নবীনে মোৰ লগত তৰ্ক কৰিবলৈ ধৰিলে। সি ক'ব ধৰিলে, চিৰবৈধব্যৰ মাজত এটি পবিত্ৰ শান্তি থাকে। একাদশীৰ পাতল জোনাকৰ পোহৰৰ পৰা সমাধিভূমিৰ নিচিনা এটি ৰমণীয়তা থাকে, যিটো বিবাহৰ সম্ভাৱনাৰ মাত্ৰকে ভাঙি যায়। এই ধৰণৰ কবিত্বৰ কথা শুনিলেই মোৰ খং উঠি যায়। এয়া যেন দুৰ্ভিক্ষৰ সময়ত অনাহাৰত থকা মুমূৰ্ষ মানুহ এজনৰ ওচৰত আহাৰপুষ্ট লোক এজনে খাদ্যৰ স্থূলত্বৰ প্ৰতি ঘৃণা দেখুৱাই ফুলৰ গোন্ধ আৰু চৰাইৰ গীতেৰে সেই মুমূৰ্ষৰ পেট ভৰাব খোজাৰ দৰেই কথা। মই খং কৰি ক'লোঁ, চোৱা নবীন, আৰ্টিষ্টসকলে কয় দৃশ্য হিচাপে এৰাবাৰীৰো এটা সৌন্দৰ্য আছে, কিন্তু সময়ত তাৰো মেৰামতিৰ প্ৰয়োজন থাকে। তুমি বৈধব্যক লৈ দূৰৰ পৰা কাব্য কৰি আছা, কিন্তু তাৰ ভিতৰত যে বহু আকাংক্ষাৰে ভৰা এটি মানৱ হৃদয় নিজৰ নানা ধৰণৰ বেদনাক লৈ বসবাস কৰি আছে, সেয়া মন কৰিছানে? ভাবিছিলোঁ
নবীন মাধৱক কোনো পধ্যে দললৈ টানিব নোৱাৰিম। সেইবাবেই অলপ বেছি উত্তেজিত হৈ কথাবোৰ কৈছিলোঁ। কিন্তু হঠাৎ দেখিলোঁ মোৰ ভাষণৰ পিছতেই নবীন মাধৱে এটা মাত্ৰ দীঘল হুমুনিয়াহ কাঢ়ি মোৰ সকলো কথা মানি ল'লে। বাকী আৰু বহু ভাল কথা কোৱাৰ সুযোগেই নিদিলে। এসপ্তাহমান পিছত নবীনে আহি ক'লে, তুমি যদি সহায় কৰা তেনেহ'লে মই বিধৱা বিবাহ কৰিবলৈ প্ৰস্তুত আছোঁ। আনন্দৰ আতিশয্যত নবীনক মই একেবাৰে বুকুৰ মাজলৈ টানি লৈ ক'লোঁ, যিমান টকা লাগে মই দিম। নবীনে তেতিয়া লাহে ধীৰে তাৰ ইতিহাস ক'বলৈ ধৰিলে। তাৰ কথাত বুজি পালোঁ তাইৰ প্ৰিয়তমা কাল্পনিক নহয়। কিছুদিন ধৰি এগৰাকী বিধৱা নাৰীক তেওঁ দূৰৰ পৰা ভাল পাই আহিছে। কিন্তু কাৰো ওচৰত সেই কথা কোনোদিনেই প্ৰকাশ কৰা নাছিল। যিখন মাহেকীয়া পত্ৰিকাত নবীন ওৰফে মোৰ কবিতাবোৰ প্ৰকাশ পাইছিল, সেই পত্ৰিকাবোৰ যথাস্থানতেই প্ৰেৰণ কৰা হৈছিল। কবিতাবোৰ ব্যৰ্থ হোৱা নাছিল। অৰ্থাৎ বিনা সাক্ষাৎকাৰতে চিত্ৰ আকৰ্ষণ কৰাৰ এই অভিনৱ পন্থা বাহিৰ কৰিছিল মোৰ বন্ধুজনে। পিছে নবীনে ক'লে, তেওঁ আগৰ পৰা কিবা ফন্দি কৰি যে এই ধৰণৰ কৌশল অৱলম্বন কৰিছিল সেয়া নহয়। আনকি বিধৱাগৰাকীয়ে যে পঢ়িব জানে সেয়াও তেওঁৰ ধাৰণা নাছিল। সেয়ে বিধৱাৰ ভায়েকৰ নামতেই পত্ৰিকাবোৰ বিনামূল্যত পঠিয়াই দিছিল। তাৰ মতে ইয়াক কেৱল মনক সান্তনা দিবলৈ এক প্ৰকাৰ খামখেয়ালি কিংবা বলিয়ালি বুলিও ক'ব পাৰি। মনতে ভাবিছিলোঁ, দেৱতাৰ উদ্দেশ্যে পুষ্পাঞ্জলি দিয়া হ'ল। তেওঁ জানক বা নাজানক, গ্ৰহণ কৰক বা নকৰক, সেয়া তেওঁৰ কথা। নানা অছিলাত বিধৱাৰ ভায়েকৰ লগত নবীনে যে বন্ধুত্ব স্থাপন কৰিছিল, তাৰ মতে তাতো কোনো উদ্দেশ্য নাছিল। নবীনৰ মতে ভালপোৱা ব্যক্তিজনৰ আত্মীয় স্বজনৰ সংগও অতি মধুৰ যেন লাগে। যি কি নহওক, অৱশেষত ভায়েকৰ টান নৰিয়া হোৱাত বিধৱাগৰাকীৰ লগত নবীনৰ কেনেকৈ সাক্ষাৎ হ'ল সেয়া বহু কথা। কবিৰ লগত কবিতাৰ অৱলম্বিত বিষয়টোৰ প্ৰত্যক্ষ পৰিচয় হৈ ইতিমধ্যে কবিতা সম্বন্ধে বহু আলোচনা হৈ গৈছে। অৱশ্যে লগতে অন্যান্য আলোচনাও বাদ পৰি থকা নাছিল। যি কি নহওক, সম্প্ৰতি মোৰ লগত তৰ্কত পৰাস্ত হৈ নবীনে সেই বিধৱাৰ লগত সাক্ষাৎ কৰি বিয়াৰ প্ৰস্তাৱ আগবঢ়ায়। প্ৰথমতে বিধৱাগৰাকীয়ে সন্মতি দিয়া নাছিল। নবীনে তেতিয়া মই দিয়া গোটেই যুক্তিবোৰ সুন্দৰকৈ প্ৰয়োগ কৰি লগতে নিজৰ ২-৪ ফুটা চকুলো মিলাই তেওঁক মান্তি কৰি পেলালে। এতিয়া মাত্ৰ টকাৰ প্ৰয়োজন। বিধৱাৰ অভিভাৱক পেহাকে কিছু টকা খুজিছে। মই ক'লোঁ, এতিয়াই লোৱা। নবীনে আকৌ ক'ব ধৰিলে, ইয়াৰ উপৰি প্ৰতি মাহে মাহিলী খৰচৰ বাবে দেউতাই মোক যি টকা পঠিয়াইছিল, বিয়াৰ পিছত ৫-৬ মাহমান নিশ্চয় সেই টকা বন্ধ কৰি দিব। গতিকে তেতিয়া আমাৰ উভয়ৰ খৰচ পাতিৰ কাৰণেও কিছু টকাৰ প্ৰয়োজন হ'ব। তাৰো কিবা এটা ব্যৱস্থা কৰি দিব লাগিব। মুখেৰে কোনো মাত নামাতি মই লগে লগে তাক চেক এখন লিখি দি ক'লোঁ, এতিয়া তেওঁৰ নামটো কোৱাচোন। মোৰ লগত যেতিয়া কোনো প্ৰতিযোগিতা নাই, তেতিয়া মোক নাম ক'বলৈ ভয় নকৰিবা। তোমাৰ গাত হাত দি শপত খাই কৈছোঁ, মই তেওঁৰ নামত কবিতা নিলিখোঁ। আৰু যদি লিখিও থাকোঁ তেনেহ'লে সেয়া তেওঁৰ ভায়েকৰ ওচৰলৈ নপঠিয়াই তোমাৰ নামতেই পঠিয়াই দিম। নবীনে ক'লে, নহয় নহয়, তাৰ বাবে মই ভয় নকৰোঁ। আচলতে এই ধৰণৰ সিদ্ধান্তৰ বাবে তেওঁ লাজতে অত্যন্ত কাতৰ হৈ আছে। সেইবাবে তোমালোকৰ ওচৰত তেওঁৰ বিষয়ে আলোচনা কৰিবলৈ তেওঁ বাৰে বাৰে মোক মানা কৰি দিছে। কিন্তু এতিয়া আৰু লুকুৱাই ৰখাৰ প্ৰয়োজন নাই। তেওঁ
তোমাৰেই প্ৰতিবেশিনী 19 নম্বৰত থাকে। হৃদপিণ্ডটো যদি লোহাৰ বইলাৰ হ'লহেঁতেন তেনেহ'লে তৎক্ষণাতে ধক কৰি ফাটি গ'লহেঁতেন। সুধিলোঁ, বিধৱা বিবাহত তেওঁৰ অমত নাই? নবীনে হাঁহি হাঁহি ক'লে, সম্প্ৰতিটো নাই। মই ক'লোঁ, কেৱল কবিতা পঢ়িয়েই তেওঁ মুগ্ধ হ'ল? নবীনে ক'লে, কিয়, মোৰ সেই কবিতাবোৰতো বেয়া হোৱা নাছিল। মই মনতে কৈ উঠিলোঁ, ঠিক, কিন্তু কাক ধিক্কাৰ দিম, তেওঁক নে মোক নে বিধাতাক? ধন্যবাদ।